নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ পৰাজয় স্বীকাৰ কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে। ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ বৃহৎ জয়। কেইৰ ষ্টাৰমাৰ্ক হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী। ঋষি সুনাকে কনজাৰভেটিভ পাৰ্টিৰ পৰাজয় স্বীকাৰ কৰিছে। দলীয় প্ৰাৰ্থী আৰু কৰ্মীৰ ওচৰত দলৰ পৰাজয়ৰ বাবে তেওঁ ক্ষমাও বিচাৰিছে। ব্ৰিটেইনৰ ৰাজনীতিত পৰিৱৰ্তন হৈছে। ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব কেইৰ ষ্টাৰমাৰ্ক। নিৰ্বাচনত বৃহৎ জয়লাভ কৰিছে লেবাৰ পাৰ্টিয়ে। 14 বছৰৰ পাছত ক্ষমতা হেৰুৱাইছে ঋষি সুনাকৰ দল কনজাৰভেটিভ পাৰ্টিয়ে। মথাউৰি ভঙাক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ঘোষণা, বানত এইবাৰ যিকেইটা মথাউৰি ভাগিছে সেইকেইটা কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা হৈছিল। বানপানীক লৈ ৰাজনীতি আৰম্ভ। সৰু সৰু ঠিকাদাৰসকলক আঁতৰাই দিলে। 2026ৰ নিৰ্বাচনী পুঁজিৰ স্বাৰ্থত এজন ঠিকাদাৰকহে ঠিকা দিবলৈ লৈছে। গৌৰৱ গগৈয়ে এই অভিযোগ উত্থাপন কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বানত এইবাৰ যিকেইটা মথাউৰি ভাঙিছে সেইকেইটা কংগ্ৰেছৰ দিনতহে নিৰ্মাণ কৰা হৈছিল। দবগাত পুনৰ আৰক্ষীয়ে কৰিলে এনকাউণ্টাৰ। জাকিৰ হুছেইন নামৰ এগৰাকী গো মাংস বেপাৰীক এনকাউণ্টাৰ কৰিছে। এগৰাকী মাংস ব্যৱসায়ীক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। দবগাত অবৈধ মাংস ব্যৱসায়ীক এনকাউণ্টাৰৰ অভিযোগ আৰক্ষীৰ। অবৈধভাৱে মাংস বিক্ৰী কৰা জাকিৰ হুছেইন গুলীবিদ্ধ। দবকাৰ 10 নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। অবৈধ মাংস বিক্ৰীৰ সৈতে জড়িত 8জনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাইছিল জাকিৰ হুছেইন নামৰ এই মাংস ব্যৱসায়ীয়ে। আৰক্ষীয়ে এই অভিযোগ উত্থাপন কৰি এনকাউণ্টাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে। বৰপেটাত বেকী নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাইপথ। বৰপেটাত জনীয়া অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাইপথ এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। হয়তো আৰু কিছু সময়ৰ পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। আজি বৰপেটাত বিধায়ক আব্দুৰ ৰহিম আহমেদে দলীয় কৰ্মকৰ্তাৰ সৈতে গৰাখহনীয়া ঠাই পৰ্যবেক্ষণ কৰিছে। হাতৰছত উপস্থিত হৈছে ৰাহুল গান্ধী। 2 জুলাইত পদপিষ্ট হৈ নিহত লোকৰ পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিলে ঘটনাস্থলী। পদপিষ্ট হৈ নিহত হৈছিল 221জনকৈ লোক। আজি ৰাহুল গান্ধীয়ে হাতৰছত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে। নিহত লোকৰ পৰিয়ালক সাক্ষাৎ কৰি ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিছে ঘটনাস্থলী। পদপিষ্ট হৈ নিহত হৈছিল 121জনকৈ লোকৰ। এই পৰ্যন্ত সন্ধান নাই বুলে বাবা ওৰফে নাৰায়ণ চাকাৰ শৰীৰ। হাতৰছৰ দুৰ্ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। যিজন বাবাই এই অনুষ্ঠান আয়োজন কৰিছিল সেইজন বাবা এতিয়া নিৰুদ্দেশ হৈছে।